নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই এয়া যেটো আজি 15 দিনৰ আগত যেটো মাথাৰি ভাগিছিল মানে বংকৱালত ইএনডি মাথাৰি যেটো ভাঙিছিল এটো ইএনডি মাথাৰি ইয়াত অলপ আগত ভাগিছিল এই মাথাৰিটো আজি আপোনালোকক দেখুৱাম এটো মানে নিৰ্মাণ কৰি আছে আপোনালোকৰ এটো দেখিছে এলা কাম চলি আছে কাম কাহিনী পা চলি আছে ইয়াত এক সপ্তাহ হৈ গ'ল এটো কেনেকা ধৰণৰ কামটো চলিছে মানে ইদলবৰা বস্তা পেলাইছে বস্তা পেলাই এইটো ব্লক কৰি এইটো তাত লগাই এইটো ব্লক কৰি দিব এনেকৈ ব্লক কৰাৰ পিছত পানীটো এফালে নোসোমায় পিছত ইয়াত মাটি সোমাব মাটিৰ তলত আৰু কিবা দিব নে অকল মাটিয়ে দিব নে কিবা দিব নাই মাটি দিব তাত কেনেকৈ কি কৰা হ'ব দাদা কওকচোন অলপ কেনেকৈ আপোনালোকে মথাৰিটো নিৰ্মাণ কৰিব এইকেইটা বস্তা এনেকৈ ভৰাই কিনে এই তাত নলগায় তাৰপিছত লগাই কিনে তাৰপিছত সেইটো ভৰাই বস্তাখিনি এতিয়া কিমান এসপ্তাহ হৈ গ'ল আপোনাৰ এসপ্তাহ হৈ গ'ল আপোনাৰ নামটো মোৰ নামটো জামান আপোনাৰ আহমদ আলী বাবৰে কষ্ট হৈছে ন আপোনালোকৰ কষ্ট হৈছে সবাই কাম কৰি দিনটো চাগে পানীৰ মাজতে সোমাই থাকে পানীৰ মাজতে সোমাই থাকে গোটেইকেইটা দিন পানীতে যায় ঠিক আছে এইটো মানে ইএনডি মাথাৰি হয় ইএনডি মাথাৰি ঠিক আছে দেখিছে আপোনালোকে নিৰ্মাণ কৰি আছে আমাৰ ল'ৰাহঁতে এইটোৱে হ'ল আজি 15 দিনৰ আগত যেটো মাথাৰি মানে ব্ৰহ্মপুত্ৰ বলিয়া মানে চিঙি লৈ গৈছিল এইডোখৰতে মই আপোনালোকে সেই 15 দিনৰ আগত দেখুৱাইছিলোঁ যিটো মাথাৰি চিঙি নিছিলে আজি এই মাথাৰিটো নিৰ্মাণ কৰি আছে আপোনালোকে দেখিছে এইটোৱে হ'ল মানুহ আজি ভিৰ হৈ আছে মাথাৰি চাবলৈ আহি এইটোৱে হ'ল মাথাৰিটো নিৰ্মাণ কৰি আছে দেখিছে এইটোৱে মাথাৰি চিঙা মাথাৰি হ'ব তো আপোনাৰ ঘৰ কোনটো তোৰ বলুকাগুৰি দুবৰীয়া এইডোখৰতে ছিগিছিলে মাথাৰিটো এতিয়া নিৰ্মাণ কৰি আছে ন এই ওচৰত सारो इएनडि अफिसार माति दियो এই কাম চলি আছে আপোনাৰ মাথাৰি কাম চলি আছে এফালে জিঅ' বেগৰ কাম চলি আছে আৰু বেছি দিন হয়তো নালাগিব এই মাথাৰিটো সম্পূৰ্ণ হৈ উঠিবলৈ দেখিছে আপোনালোকে ইএনডি মাথাৰি আজি 7 দিন হ'ল 7 দিনত পুৰা ধুমধাম কাম চলি আছে ৰ'দটো বহুত ওলাইছে দেই ৰ'দটো হয়তো ভিডিঅ'টো ইমান ভালকৈ নাহিবও পাৰে আপোনালোকে চাব এই ইয়াত দেখিছেনে কাম কেনেকৈ চলাই আছে আপোনালোকে এই বস্তাত আপোনাৰ বালি ভৰাই আছে চিষ্টেম বৰ বেলেগ সেইবিলাক
ওচৰৰ পৰা দেখুৱাব পৰা ভাল আছিল, কিন্তু দেখুৱাব নোৱাৰোঁ ওচৰৰ পৰা। মই মাথাউৰিত উঠিয়ে আপোনালোকক দেখুৱাই আছোঁ। জিৰ' বেগ হয়, জিৰ' বেগত মানে বালি আনি তাত ভৰাই আছে। ব্ৰহ্মপুত্ৰৰ পৰা আনি আছে বালি, সেয়া মেচিনে আনি আছে, দেখিছে আপোনালোকে চলাই আছে। আৰু পানীটো কেনেকৈ ওলাই গৈছে দেখিছে জিৰ' বেগৰ পৰা। এইটো কেনেকৈ বস্তুটো বালি বটু ভৰোৱা হৈছে? পানীটো আহি আছে তাৰ পৰা, বালিটো জিৰ' বেগত সোমাই গৈছে, পানীটো ওলাই গৈছে। কিমান টাইম লাগে এটা বেগ ফুল হ'বলৈ? 10-15 মিনিট। তো এনেকৈতো পানীত সোমাই থাকিলে বেমাৰ হ'ব নহয়? কামটো কৰি খাবই, পেটটো ভৰাবই লাগিব ন, পৰিয়ালটো পুহিবই লাগিব, উপায়টো নাই। ঠিকে আছে দিয়ক। এইটো দেখিছে কেনেকৈ জিৰ' বেগ ফুল কৰি আছে। এতিয়া 2টা হৈ আছে ন? আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বন্ধু বান্ধৱীসকল। আজিলৈ এৰিছোঁ, বাই বাই।